চাপনিয়াত এখন বিশেষ পূজাই গৰকিলে 108টা বৰ্ষ লোক বিশ্বাস অনুসৰি 108 বছৰে সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰি আহিছে এই পূজা ভাগ 108 বছৰ পূৰ্বে ৰঙিয়াৰ এই বৃহত্তৰ অঞ্চলৰ চাপনিয়াৰ পৰাই দাঁতি কাষৰীয়া বহুত অঞ্চলত এক মহামাৰীৰ আতংকই বিৰাজ কৰিছে সেই সময়ত চাপনিয়া গাঁৱৰ ৰাইজৰ সৈতে জাতি ধৰ্ম নিৰ্বিশেষে আয়োজন কৰিছিল দক্ষিণা শ্ৰী শ্ৰী কালী পূজা মা কালীক বলি বিধান দি আহিছিল বাবে মা কালীৰ আশীৰ্বাদত অপায় অমংগল দূৰ হল বুলি লোক বিশ্বাস অনুসৰি আজিলৈ চলি আহিছে চাপনিয়া নামঘৰৰ প্ৰাংগণত এই পূজা ভাগ অইনবেলেৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে দক্ষিণা কালী পূজা বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত মা কালীৰ আশীৰ্বাদ লৈ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিলে স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট টাইমছ অসম 24 পৰম্পৰা আমি অনুষ্ঠানটো পাতিছোঁ যোৱাকালিও আমাৰ অনুষ্ঠানটোত আমি থিয়ানাম নাগাৰা নাম দল মাতিছিলোঁ পূজাৰ লগত সংগতি ৰাখি আজি একাদশী সন্ধিয়া আমি আয়োজন কৰিছোঁ একাদশী সন্ধিয়া উদযাপন কৰাৰ এটাই কাৰণ আমাৰ এই অঞ্চলত উঠি অহা যুৱ প্ৰজন্ম কণ কণ ল'ৰা ছোৱালীখিনি যদি মঞ্চত কিবা এটা তেখেতসকলে নৃত্য হওক গীতে গায় তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে একাদশী সন্ধিয়াৰ আয়োজন কৰিছোঁ 108তম চাপনিয়া মা কালী পূজা ভাগি এইবেলি চাপনিয়াবাসী ৰাইজ আৰু চুবুৰীয়া ৰাইজৰ সহযোগত সুন্দৰভাৱে ব্যৱস্থিতভাৱে যথাবিহিত বৈদিক নিয়মেৰে আয়োজন কৰিছে যোৱাকালিৰ পৰা পূজা ভাগি হৈছে আৰু এইবেলি আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী ইতিমধ্যে কিছু সময় পিছতে ইয়াত সাংস্কৃতিক অনুষ্ঠান উপস্থাপন হ'ব মই সেগতে মা কালীৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলোৰে মংগল হওক সকলো সুখে সন্তোষে থাকক পৰিয়ালবিলাকত সুখ শান্তি আহক ধৰ্মৰ প্ৰতি মজবুত হওক সনাতন সংস্কৃতি আগবাঢ়ি যাওক তাকে এই পবিত্ৰ সন্ধিয়া কামনা কৰিছোঁ আন্তৰিক শুভেচ্ছা জনালোঁ আজি এই কালী পূজাখন আমাৰ পূৰ্বপুৰুষ ককা আজোহঁতে তেখেতসকলে এই অঞ্চলত 108 বছৰ আগতে মহামাৰী ৰোগে যথেষ্ট ক্ষতি সাধন কৰিছিল যাৰ ফলত এই অঞ্চলত মানে চাপনিয়া গাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ এই নিবাসীসকলক মহামাৰী ৰোগে এনেকুৱা এটা মানে আক্ৰান্তৰ সৃষ্টি কৰিছিল যাৰ বিনিময়ত ইয়াতে ডেইলি 2-3-4জনকৈ মানুহ মৃত্যুমুখত পৰিব লগা আছিল এই ধৰ্মীয় স্থানতে আমাৰ চাপনিয়া নামঘৰৰ প্ৰসংগত এখন আলোচনা সভাত তেওঁলোকে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে আমি কালী এই পূজা যদি আমি বলি বিধান যজ্ঞ পাতি আমি এই ছখনত ভোগ দিয়াৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে আজি আমি এই মহামাৰী ৰোগৰ পৰা নিশ্চয় পৰিত্ৰাণ পাম সেইকাৰণে তেখেতসকলে আজি ককাহঁতে আলোচনাৰ মাধ্যমতে এই কালী পূজাখন শুক্ল পঞ্চমী তিথিত তেওঁলোকে আৰম্ভ কৰিছিল আৰু সেই দিনৰে পৰা এই মুহূৰ্তলৈকে অৰ্থাৎ আজিলৈকে এই পৰ্বটো আমাৰ শ্ৰী শ্ৰী কালী পূজা সৰ্বজনীন কালী পূজা এই চাপনিয়া গাঁৱত সাধাৰণভাৱে আমি পালন কৰি আহিছোঁ আৰু যিখিনি পাৰোঁ আমি সদায় গতানুগতিকভাৱে এনেকৈ আমাৰ শ্ৰী শ্ৰী কালী পূজা সৰ্বজনীন এই চাপনিয়া গাঁৱত আমি সদায় পাতিবলৈ চেষ্টা কৰি চলাই যাম 108 বছৰ বৰ্তমান আমাৰ এই 108 বছৰ ৰানিং হৈছে আজি আমাৰ ইয়াতে আমি কালচাৰেল হেৰি পাতিছোঁ মানে অনুষ্ঠানটো পাতিছোঁ এটা কাৰণতে এই শ্ৰী শ্ৰী কালী সৰ্বজনীন পূজাৰ উপলক্ষে আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি আমাৰ দ্বিতীয় দিনা এই দ্বিতীয় দিনত আমি আমাৰ মানে অতি জনপ্ৰিয় শিল্পী বাবু বৰুৱাক আমি তেখেতক গান গাবলৈ ইয়াতে নিমন্ত্ৰণ জনাইছোঁ লগতে আৰু অন্য আমাৰ শিল্পীসকলেও অংশগ্ৰহণ কৰিব